নমস্কাৰ মই প্ৰণিতা লৈ আহিছে মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ সংখ্যালঘু অধ্যুষিত এলেকাত খিলঞ্জীয়াক অস্ত্ৰৰ লাইসেন্স প্ৰদানত বিৰোধিতা কৰিছে মুছলমানসকলে আৰু ইয়াৰ মাজতে ইলিয়াছ আনসাৰীয়ে এই মুহূৰ্তত বিশেষ বাৰ্তা দিছে উল্লেখ কৰিব লাগিব তেওঁ কৈছে যে ভূমি আছে যাবলৈ দিয়ক মাটি বিক্ৰী কৰক মাৰণাস্ত্ৰৰ হনলি আপুনি সন্তানক এতিয়া পঢ়ুৱক হাতত কলম তুলি দিয়ক আপোনালোকে সন্তানৰ হাতত কলম তুলি দিয়ক আৰু তাৰ পাছত চাওক তেওঁলোকে কি কৰিব পাৰে বিদেশত যেতিয়া চাকৰি কৰিব আপোনাৰ মাটি যিখিনি মাটি গৈছিল হে মাটিখিনি ঘূৰাই দিব ভৱিষ্যতে আপুনি মাটি বিক্ৰী কৰি হলেও সন্তানক পঢ়ুৱাওক আৰু ডাঙৰ মানুহ বনক বুলি এই মুহূৰ্তত আহ্বান জনাইছে অসম গৌৰৱ ইলিয়াছ আনসাৰীয়ে খেগতীয়া বিগ ব্ৰেকিং নিউজ আমি জনাব বিচাৰিছো যেটো অসম চৰকাৰে হেউটিয়াকৈ ঘোষণা কৰিছিল আগ্নেয়াস্ত্ৰৰ কথা আৰু ইয়াৰ পাছতে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইলিয়াছ আনসাৰীয়ে সংখ্যালঘু অধ্যুষিত এলেকাত খিলঞ্জীয়াক অস্ত্ৰৰ লাইসেন্স প্ৰদানত তেওঁ বিৰোধিতা কৰিছে মাৰণাস্ত্ৰৰ হলনি আপোনালোকে সন্তানৰ হাতত কলম তুলি দিয়ক বুলি আহ্বান জনাইছে ইলিয়াছ আনসাৰীয়ে অপমান অলপমান যদি মাটি গৈছে যাবলৈ দিয়ক মাটিখিনি বিক্ৰী কৰক আপুনি সন্তানক পঢ়ুৱাওক তেনেকুৱা মাটি ভৱিষ্যতে তেওঁ ঘূৰাই দিব মাটি বিক্ৰী কৰি হলেও সন্তানক পঢ়ুৱাওক ডাঙৰ মানুহ বনক বিদেশত চাকৰি কৰিবলৈ দিয়ক বুলি ক'লে ইলিয়াছ আনসাৰীয়ে চৰকাৰে অস্ত্ৰ নহয় হাতত কলম তুলি দিব লাগে চৰকাৰে অস্ত্ৰৰ কথা কিয় ভাবিছে কলম তুলি দিয়ক হাতত সকলোকে ডাঙৰ মানুহ বনাব লাগে কলমৰ বাবে নালাগে কোনো লাইসেন্স এই কথা উল্লেখ কৰিছে ইলিয়াছ আনসাৰীয়ে অসম গৌৰৱ ইলিয়াছ আনসাৰীয়ে বিশেষ বাৰ্তা এই মুহূৰ্তত দিছে সমাজ পৰিৱৰ্তন কৰিব পাৰে কলমৰ শক্তিয়ে অস্ত্ৰৰ শক্তিয়ে নহয় অস্ত্ৰৰ পৰিৱৰ্তে কলমৰ শক্তি দেখুৱাব লাগে চৰকাৰৰ অস্ত্ৰৰ লাইসেন্স প্ৰদানত লণ্ডনৰ পৰা বিৰোধিতা কৰিছে হাফিজ ইলিয়াছ আনসাৰীয়ে চৰকাৰে সংখ্যালঘু অধ্যুষিত এলেকাত খিলঞ্জীয়াক অস্ত্ৰৰ লাইসেন্স প্ৰদানৰ ঘোষণা কৰিছিল সকলোৱে জানে এই কথা সংখ্যালঘু অধ্যুষিত এলেকাসমূহত যিসমূহ খিলঞ্জীয়া আছে সকলোৱে মাৰণাস্ত্ৰ ৰাখিব পাৰিব বুলি কৈছিল আৰু ইয়াৰ পাছতে বিৰোধিতা কৰিছে বহু মুছলমানে বৰ্তমান সময়ত ইলিয়াছ আনসাৰীয়ে লণ্ডনৰ পৰা বিৰোধিতা কৰিছে এই বিষয়ত চৰকাৰে অস্ত্ৰৰ লাইসেন্স প্ৰদানত বিপৰীতে কলম দিয়ক বুলি কৈছে ইলিয়াছ আনসাৰীয়ে চৰকাৰে সংখ্যালঘু অধ্যুষিত এলেকাত খিলঞ্জীয়াক অস্ত্ৰৰ লাইসেন্স প্ৰদানৰ যি ঘোষণা কৰিছিল এই ঘোষণাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইলিয়াছ আনসাৰীয়ে সংখ্যালঘু অধ্যুষিত এলেকাত সকলো খিলঞ্জীয়ে মাৰণাস্ত্ৰ ৰাখিব পাৰিব বুলি কৈছিল আৰু সংখ্যালঘু অধ্যুষিত এলেকাত খিলঞ্জীয়াক অস্ত্ৰৰ লাইসেন্স প্ৰদানত তেওঁ বিৰোধিতা কৰিছে মাৰণাস্ত্ৰৰ হলনি আপোনালোকে সন্তানৰ হাতত কলম তুলি দিয়ক বুলি তেওঁ আহ্বান জনাইছে অলপমান মাটি গৈছে যাবলৈ দিয়ক মাটি বিক্ৰী কৰি হলেও সন্তানক পঢ়ুৱাওক ডাঙৰ মানুহ বনাওক বুলি কৈছে মাটি বিক্ৰী কৰি সন্তানক পঢ়ুৱাওক আৰু চাওক ভৱিষ্যতে তেওঁ কি কৰিব পাৰে চৰকাৰে অস্ত্ৰ নহয় হাতত কলম তুলি দিয়ক কলমৰ বাবে কোনো লাইসেন্স নালাগে বুলি উল্লেখ কৰিছে ইলিয়াছ আনসাৰীয়ে কলমৰ বাবে কোনো ধৰণৰ লাইসেন্সৰ প্ৰয়োজন নাই কলমে শক্তি দিব সমাজ পৰিৱৰ্তন কৰিব পাৰে কলমৰ শক্তিয়ে অস্ত্ৰৰ শক্তিয়ে নহয় চৰকাৰৰ অস্ত্ৰৰ লাইসেন্স প্ৰদানত লণ্ডনৰ পৰা বিৰোধিতা কৰিছে হাফিজ ইলিয়াছ আনসাৰীয়ে চৰকাৰে সংখ্যালঘু অধ্যুষিত এলেকাত খিলঞ্জীয়াক অস্ত্ৰৰ লাইসেন্স প্ৰদানৰ যি ঘোষণা কৰিছিল সেই ঘোষণাৰ পাছতে তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁ কি কৈছে এই মুহূৰ্তত শুনাব বিচাৰিছো আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বারাকাতুহু আশা কৰিম আপোনালোকে ভালে আছে মই সমাজক অনুৰোধ কৰিব বিচাৰিম আপোনালোকে সংকল্প লওক শপত খাওক কসম খাওক যে আপোনালোকে আপোনাৰ লৰা ছোৱালীৰ হাতত এই কলমখন তুলি দিব এই কলম হাতত তুলি দিলে কোনো ব্যক্তিৰ লাইসেন্সও নালাগে কোনো এপ্লিকেশনও নালাগে একো নালাগে আপোনালোকে কসম খাওক যে আপোনালোকে লৰা ছোৱালীৰ হাতত কলম তুলি দিব আৰু সেই সকলক বিএ পাস কৰাব এমএ পাস কৰাব নিট ক্ৰেক কৰাৰ কাৰণে ব্যৱস্থা কৰি দিব যে ডাবলি বা ইঞ্জিনিয়াৰিং পঢ়াব এৰোনটিক্যাল ইঞ্জিনিয়াৰ বা মাইনিং ইঞ্জিনিয়াৰ বা আপোনাৰ মেকানিক্যাল ইঞ্জিনিয়াৰ কৰাব বা ফৰেনত পঢ়াব সকলোৰে হাতত কলম তুলি দিও কলম তুলতে কোনো লাইসেন্স নালাগে আৰু ৰাজনৈতিক পথাৰত যায় কসম খাব নালাগে ভোট আপোনাৰ সাংবিধানিক অধিকাৰ আৰ্টিকল 326 অধিকাৰ দিছে 19 অধিকাৰ দিছে আপুনি ভোট যাকে ইচ্ছা দিব পাৰিব দুই নম্বৰ কথাটো হল আমাৰ সমাজত আৰু এটা বেদি হল প্ৰত্যেক বছৰতে মাটি ৰাখাৰ এটা যে মানুহৰ প্ৰৱণতা বা ধাৰণা থাকে মই অনুৰোধ কৰিম যিসকলৰ মাটি 2 বিঘা বা 3 বিঘা আছে আপোনালোকে আধা বিঘা বা 1 বিঘা বিক্ৰী কৰি হলো নিজৰ লৰা বা নিজৰ ছোৱালীক পঢ়াব মনত ৰাখিব 2 বছৰ বা 3 বছৰ পঢ়োৱাৰ পিছত ইংলেণ্ড আমেৰিকা কানাডা অষ্ট্ৰেলিয়া বা আপোনাৰ বাহিৰত বা নিজৰ কাউন্ট্ৰিতে পঢ়োৱাৰ পিছত সেইজন লৰা সেইজন ছোৱালী প্ৰত্যেক মাহত অৰ্থাৎ ডিগ্ৰী মাস্টাৰ ডিগ্ৰী কৰাৰ পিছত প্ৰত্যেক মাহতে ভাল চাকৰি জব পোৱাৰ পিছত প্ৰত্যেক মাহতে কিন্তু 1 বিঘা কৰি মাটি ৰাখিব পাৰিব 12 মাহত 12 বিঘা ৰাখিব পাৰিব
গুৱাহাটী ফ্লেট ল'ব পাৰিব, মুম্বাই ল'ব পাৰিব, বেংগলোৰ ল'ব পাৰিব, হায়দৰাবাদ, চেন্নাই ল'ব পাৰিব। আপোনালোকক সকলো ব্যৱস্থা কৰি দিব পাৰিব। মাত্ৰ 4টা-5টা বজাত ধৈৰ্য ধৰিব লাগিব। সেইকাৰণে অনুৰোধ কৰিম, মাটি ৰাখাৰ চক্কৰত নাথাকি নিজৰ ল'ৰা ছোৱালীৰ হাতত কলমখন হাতত তুলি দিয়ক। এই ল'ৰাই আপোনাৰ প্ৰতি মাহতে 1 বিঘা কৰি মাটি ৰাখিব পাৰিব, 12 মাহত 12 বিঘা ৰাখিব। সেইকাৰণে যদি মাটি বিক্ৰী কৰিও পৰাব লাগে, বিক্ৰী কৰিও নিজৰ ল'ৰা ছোৱালীৰ হাতত এই কলমখন তুলি দিব। মনত ৰাখিব, এই কলমৰ পাৱাৰ বহুত। এই কলমে কুৱেশ্যন কৰা সোধাব। এই কলমে আপোনাৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক অধিকাৰ আপোনাৰ শিকাব। আপুনি কেনেকৈ ৰাজনৈতিক অধিকাৰ ল'ব, সামাজিক অৰ্থনৈতিক অধিকাৰ এইটো শিকাব। আপোনাৰ নেতা কেনেকৈ পৰিৱৰ্তন কৰিব লাগে এইটো শিকাব। আৰু এই সমাজ পৰিৱৰ্তন কৰি দিব, নতুন কৰি ইতিহাস লিখিব। সেইকাৰণে অনুৰোধ কৰিম, বেলেগৰ হাতত যায় কচম খাব নালাগে, ৰাজনৈতিক পথাৰত যায় বাবা কৰিব নালাগে। আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীৰ হাতত যে কলম তুলি দিব, এইটো কচম খাক, এইটো হল ভাল, এইটো ভৱিষ্যতে থাকিব। আৰু এইটো আপোনাৰ আমাৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক পৰিৱৰ্তন আনি দিব। সেইকাৰণে অনুৰোধ কৰিম, আপোনালোকে এইটো কাম কৰে, কলমটো ল'ৰা ছোৱালীৰ হাতত তুলি দিয়ক। মাটি বিক্ৰী কৰি হলে যদি পঢ়াব লাগে পঢ়াওক। সেই ল'ৰা ছোৱালী আপোনাৰ 4-5 বছৰ পঢ়াৰ পিছত চাব, সেই ল'ৰা ছোৱালী বছৰত 12 বিঘা কৰি মাটি ৰাখিব। মনত ৰাখিব মোৰ কথাটো, মই এইটো প্ৰেক্টিকেল এক্সাম্পল দিছো। সেইকাৰণে সকলোৱে মনত ৰাখিব কথাটো। আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আশা কৰিম আপোনালোকে ভালে আছে। মই সমাজক অনুৰোধ কৰিব বিচাৰিম, আপোনালোকে সংকল্প লওক, শপত খাওক, কচম খাওক যে আপোনালোকে আপোনাৰ ল'ৰা ছোৱালীৰ হাতত এই কলমখন তুলি দিব। এই কলম হাতত তুলি দিলে কোনো ব্যক্তিৰ লাইচেন্সও নালাগে, কোনো এপ্লিকেশ্যনো নালাগে, একো নালাগে। আপোনালোকে কচম খাওক যে আপোনালোকে ল'ৰা ছোৱালীৰ হাতত কলম তুলি দিব। আৰু সেইসকলক BA পাছ কৰাব, MA পাছ কৰাব, নিট ক্ৰেক কৰাৰ কাৰণে ব্যৱস্থা কৰি দিব। JEE বা ইঞ্জিনিয়াৰিং পঢ়াব, এৰনটিকেল ইঞ্জিনিয়াৰ বা মাইনিং ইঞ্জিনিয়াৰ বা আপোনাৰ মেকানিকেল ইঞ্জিনিয়াৰ কৰাব বা ফৰেনত পঢ়াব। সকলোৰে হাতত কলম তুলি দিয়ক। কলম তুলোতে কোনো লাইচেন্স নালাগে। আৰু ৰাজনৈতিক পথাৰত যায় কচম খাব নালাগে। ভোট আপোনাৰ সাংবিধানিক অধিকাৰ। আৰ্টিকল 326 অধিকাৰ দিছে, 19 অধিকাৰ দিছে। আপুনি ভোট যাকে ইচ্ছা দিব পাৰিব। 2 নম্বৰ কথাটো হল, আমাৰ সমাজত আৰু এটা বেদি হল, প্ৰত্যেক বছৰতে মাটি ৰাখাৰ এটা যে মানুহৰ প্ৰৱণতা বা ধাৰণা থাকে। মই অনুৰোধ কৰিম, যিসকলৰ মাটি 2 বিঘা বা 3 বিঘা আছে, আপোনালোকে আধা বিঘা বা 1 বিঘা বিক্ৰী কৰি হলেও নিজৰ ল'ৰা আশা কৰিম আপোনালোকে ভালে আছে। মই সমাজক অনুৰোধ কৰিব বিচাৰিম, আপোনালোকে সংকল্প লওক, শপত খাওক, কচম খাওক যে আপোনালোকে আপোনাৰ ল'ৰা ছোৱালীৰ হাতত এই কলমখন তুলি দিব। এই কলম হাতত তুলি দিলে কোনো ব্যক্তিৰ লাইচেন্সও নালাগে, কোনো এপ্লিকেশ্যনো নালাগে, একো নালাগে। আপোনালোকে কচম খাওক যে আপোনালোকে ল'ৰা ছোৱালীৰ হাতত কলম তুলি দিব। আৰু সেইসকলক BA পাছ কৰাব, MA পাছ কৰাব, নিট ক্ৰেক কৰাৰ কাৰণে ব্যৱস্থা কৰি দিব। JEE বা ইঞ্জিনিয়াৰিং পঢ়াব, এৰনটিকেল ইঞ্জিনিয়াৰ বা মাইনিং ইঞ্জিনিয়াৰ বা আপোনাৰ মেকানিকেল ইঞ্জিনিয়াৰ কৰাব বা ফৰেনত পঢ়াব। সকলোৰে হাতত কলম তুলি দিয়ক। কলম তুলোতে কোনো লাইচেন্স নালাগে। আৰু ৰাজনৈতিক পথাৰত যায় কচম খাব নালাগে। ভোট আপোনাৰ সাংবিধানিক অধিকাৰ। আৰ্টিকল 326 অধিকাৰ দিছে, 19 অধিকাৰ দিছে। আপুনি ভোট যাকে ইচ্ছা দিব পাৰিব। 2 নম্বৰ কথাটো হল, আমাৰ সমাজত আৰু এটা বেদি হল, প্ৰত্যেক বছৰতে মাটি ৰাখাৰ এটা যে মানুহৰ প্ৰৱণতা বা ধাৰণা থাকে। মই অনুৰোধ কৰিম, যিসকলৰ মাটি 2 বিঘা বা 3 বিঘা আছে, আপোনালোকে আধা বিঘা বা 1 বিঘা বিক্ৰী কৰি হলেও নিজৰ ল'ৰা বা নিজৰ ছোৱালীক পঢ়াব। মনত ৰাখিব, 2 বছৰ বা 3 বছৰ পঢ়োৱাৰ পিছত
ইংলেণ্ড আমেৰিকা কানাডা অষ্ট্ৰেলিয়া বা আপোনাৰ বাহিৰত বা নিজৰ কাউন্ট্ৰীত পঢ়োৱাৰ পিছত সেইজন ল'ৰা সেইজন ছোৱালী প্ৰত্যেক মাহত অর্থাৎ ডিগ্রি মাস্টার ডিগ্রি করার পিছত প্রত্যেক মাহতেই ভাল চাকরি জব পাওয়ার পিছত প্রত্যেক মাহতে কিন্তু 1 বিঘা করে মাটি রাখিব পারিব 12 মাহত 12 বিঘা রাখিব পারিব গুৱাহাটী ফ্লেট লব পারিব বোম্বাই লব পারিব বেংগলোর লব পারিব হায়দ্রাবাদ চেন্নাই লব পারিব আপোনালোকক সকলো ব্যৱস্থা কৰি দিব পাৰিব মাত্ৰ 4টা 5টা বজাত ধৈৰ্য ধৰিব লাগিব সেইকাৰণে অনুৰোধ কৰিম মাটি ৰাখাৰ চক্কৰত নাথাকি নিজৰ ল'ৰা ছোৱালীৰ হাতত কলমখন হাতত তুলি দিয়ক এই ল'ৰাই আপোনাৰ প্ৰতি মাহতে 1 বিঘা কৰি মাটি ৰাখিব পাৰিব 12 মাহত 12 বিঘা ৰাখিব সেইকাৰণে যদি মাটি বিক্ৰী কৰিও পৰাব লাগে বিক্ৰী কৰি নিজৰ ল'ৰা ছোৱালীৰ হাতত এই কলমখন তুলি দিব মনত ৰাখিব এই কলমৰ পাৱাৰ বহুত এই কলমে কুৱেশ্যন কৰা হদাব এই কলমে আপোনাৰ সামাজিক অৰ্থনৈতিক ৰাজনৈতিক অধিকাৰ আপোনাৰ শিকাব আপুনি কেনেকৈ ৰাজনৈতিক অধিকাৰ লব সামাজিক অৰ্থনৈতিক অধিকাৰ এটো শিকাব আপোনাৰ নেতা কেনেকৈ পৰিৱৰ্তন কৰিব লাগে এটো শিকাব আৰু এই সমাজ পৰিৱৰ্তন কৰি দিব নতুন কৰি ইতিহাস লিখিব সেইকাৰণে অনুৰোধ কৰিম বেলেগৰ হাতত যায় কসম খাব নালাগে ৰাজনৈতিক পথাৰত যায় বাবা কৰিব নালাগে আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীৰ হাতত যে কলম তুলি দিব এইটো কসম খাক এইটো হল ভাল এইটো ভৱিষ্যতে থাকিব আৰু এইটো আপোনাৰ আমাৰ সামাজিক অৰ্থনৈতিক ৰাজনৈতিক পৰিৱৰ্তন আনি দিব সেইকাৰণে অনুৰোধ কৰিম আপোনালোকে এইটো কাম কৰে কলমটো ল'ৰা ছোৱালীৰ হাতত তুলি দিয়ক মাটি বিক্ৰী কৰি হলে যদি পঢ়াব লাগে পঢ়াওক সেই ল'ৰা ছোৱালী আপোনাৰ 4-5 বছৰ পঢ়াৰ পিছত চাব সেই ল'ৰা ছোৱালী বছৰত 12 বিঘা কৰি মাটি ৰাখিব মনত ৰাখিব মোৰ কথাটো মই এটা প্ৰেক্টিকেল এক্সাম্পল দিছো সকলোৱে সকলোৱে মনত ৰাখিব কথাটো আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু আশা কৰিম আপোনালোকে ভালে আছে মই সমাজক অনুৰোধ কৰিব বিচাৰিম আপোনালোকে সংকল্প লওক শপত খাওক কসম খাওক যে আপোনালোকে আপোনাৰ ল'ৰা ছোৱালীৰ হাতত এই কলমখন তুলি দিব এই কলম হাতত তুলি দিলে কোনো ব্যক্তিৰ লাইসেন্সও নালাগে কোনো এপ্লিকেশনও নালাগে একো নালাগে আপোনালোকে কসম খাওক যে আপোনালোকে ল'ৰা ছোৱালীৰ হাতত কলম তুলি দিব আৰু সেই সকলক বিএ পাস কৰাব এমএ পাস কৰাব নিট ক্ৰেক কৰাৰ কাৰণে ব্যৱস্থা কৰি দিব যে ডাবলি বা ইঞ্জিনিয়াৰিং পঢ়াব এৰোনটিক্যাল ইঞ্জিনিয়াৰ বা মাইনিং ইঞ্জিনিয়াৰ বা আপোনাৰ মেকানিক্যাল ইঞ্জিনিয়াৰ কৰাব বা ফৰেনত পঢ়াব সকলোৰে হাতত কলম তুলি দিও কলম তুলতে কোনো লাইসেন্স নালাগে আৰু ৰাজনৈতিক পথাৰত যায় কসম খাব নালাগে ভোট আপোনাৰ সাংবিধানিক অধিকাৰ আৰ্টিকল 326 অধিকাৰ দিছে 19 অধিকাৰ দিছে আপুনি ভোট যাকে ইচ্ছা দিব পাৰিব 2 নম্বৰ কথাটো হল আমাৰ সমাজত আৰু এটা বেদি হল প্ৰত্যেক বছৰতে মাটি ৰাখাৰ এটা যে মানুহৰ প্ৰৱণতা বা ধাৰণা থাকে মই অনুৰোধ কৰিম যিসকলৰ মাটি 2 বিঘা বা 3 বিঘা আছে আপোনালোকে আধা বিঘা বা 1 বিঘা বিক্ৰী কৰি হলো নিজৰ ল'ৰা বা নিজৰ ছোৱালীক পঢ়াব মনত ৰাখিব 2 বছৰ বা 3 বছৰ পঢ়োৱাৰ পিছত ইংলেণ্ড আমেৰিকা কানাডা অষ্ট্ৰেলিয়া বা আপোনাৰ বাহিৰত বা নিজৰ কাউন্ট্ৰীত পঢ়োৱাৰ পিছত সেইজন ল'ৰা সেইজন ছোৱালী প্ৰত্যেক মাহত অর্থাৎ ডিগ্রি মাস্টার ডিগ্রি করার পিছত প্রত্যেক মাহতেই ভাল চাকরি জব পাওয়ার পিছত প্রত্যেক মাহতে কিন্তু 1 বিঘা করে মাটি রাখিব পারিব 12 মাহত 12 বিঘা রাখিব পারিব গুৱাহাটী ফ্লেট লব পারিব বোম্বাই লব পারিব বেংগলোর লব পারিব হায়দ্রাবাদ চেন্নাই লব পারিব আপোনালোকক সকলো ব্যৱস্থা কৰি দিব পাৰিব মাত্ৰ 4টা 5টা বজাত ধৈৰ্য ধৰিব লাগিব সেইকাৰণে অনুৰোধ কৰিম মাটি ৰাখাৰ চক্কৰত নাথাকি নিজৰ ল'ৰা ছোৱালীৰ হাতত কলমখন হাতত তুলি দিয়ক এই ল'ৰাই আপোনাৰ প্ৰতি মাহতে